মা মা থকাৰ কাৰণেহে আজি মই ইমানখিনি হ'ব পাৰিছোঁ মানে। দেউতাটো মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ। মায়ে মানে সাহস কৰিলে, মায়ে ধৈৰ্য ধৰিলে। উৰুষা পূজাৰ জলঙাৰে উকা আকাশ দেখা এটা পৰিয়াল। চাবুৱাৰ ডংগৰচুক গাঁৱৰ এটা চুকত বাস কৰা দৰিদ্ৰ পৰিয়ালটোৰ। বোকাময় বাঁহতলৰা হাবিৰে মাজেৰে পৰিয়ালটোৰ বাসগৃহলৈ প্ৰৱেশ কৰিব লাগে। বোকাত পাৰি দিয়া দুডাল বাঁহত ভৰি দি পাৰ হৈ সপোনত খেলি ফুৰা এগৰাকী যুৱতীৰ সফলতাত উৎফুল্লিত ডংগৰচুকবাসী ৰাইজ। আৰু ভাল লগা হওক, আমি সেইটোৱে আশীৰ্বাদ কৰিছোঁ। আমি ল'ৰাজনী আৰু উন্নতি পথলৈ যাওক বুলি আমি চেষ্টা কৰিছোঁ, মনৰ আশা। আমাৰো আনন্দ লাগিছে। একমাত্ৰ কন্যা আৰু বিশেষভাৱে সক্ষম ঘৰৰ মুৰব্বীক লৈ এগৰাকী মহিলাই অবৰ্ণনীয় দৰিদ্ৰতাৰ মাজেৰে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। তাৰ মাজতে পৰিয়ালটোলৈ আহিছে এটা সুখবৰ। দৰিদ্ৰ পৰিয়ালটোত এতিয়া হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে একমাত্ৰ যুৱতীগৰাকীয়ে। উৰে জীৱন মাতৃৰ হাড় ভঙা কষ্ট, হৃদয়বান লোকৰ সহায়, শিক্ষকৰ সহযোগিতাত সফলতা লাভ কৰা যুৱতীগৰাকীয়ে লাভ কৰিছে এটা চৰকাৰী চাকৰি। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাজ্যত নতুনকৈ নিযুক্তি প্ৰদান কৰা প্ৰাৰ্থীসকলৰ মাজতে পশু চিকিৎসা বিভাগত VFA হিচাপে নিযুক্তি লাভ কৰিছে জীয়ৰী কবিতা গগৈয়ে। পৰিয়ালটোৰ মুৰব্বী তথা কবিতাৰ পিতৃ বিতু গগৈ বিশেষভাৱে সক্ষম। মাতৃ কুলদা গগৈয়ে আনৰ ঘৰে ঘৰে কাম কৰি কোনো ৰকমে পৰিয়ালটোক পোহপাল দি আহিছে। মা থকাৰ কাৰণেহে আজি মই ইমানখিনি হ'ব পাৰিছোঁ মানে। দেউতাটো মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ। মায়ে মানে সাহস কৰিলে, মায়ে ধৈৰ্য ধৰিলে যে এদিন ছোৱালীজনী কিবা এটা হ'ব। পঢ়ালে, বহুত কষ্ট কৰি পঢ়ালে। অভাৱে গ্ৰাস কৰি থকা পৰিয়ালৰ পৰা কবিতাই অশেষ কষ্ট মাজেৰে পঢ়া শুনা কৰি নিজৰ ভাগ্য লিখিছে। তাই মিলা প্ৰীতিয়ে যেন ডক্তৰসকলৰ লগত, আৰু তাই যিটো চাকৰি পাইছে তাই মিলা প্ৰীতিয়ে ৰাইজক সহায় কৰিব, আৰু ৰাইজক সহায় কৰিব তাই, আৰু গাঁৱৰ মানুহকো সহায় কৰিব। জীৱনত সকাহ লাভ কৰিব পৰাকৈ প্ৰয়োজন হোৱা চৰকাৰী সংস্থাপনে পৰিয়ালটোত বৈছে এতিয়া আনন্দৰ চকুপানী। আনন্দ লভিছে গাঁওবাসীয়ে। বহু কষ্টৰ মাজেৰে নিজৰ ভাগ্য লিখিবলৈ সক্ষম হৈছে যুৱতীগৰাকীয়ে। পঢ়া শুনা বুলি ক'বলৈ গ'লে মই গোটেইখিনি ক্ৰেডিট মাকে দিম। আৰু শিক্ষাগুৰুসকলে মোক যথেষ্ট সহায় কৰিলে, আৰু সকলোৰে আশীৰ্বাদ আছে। আচলতে সকলোৱে আশীৰ্বাদ কৰিছে মোক, গাঁৱৰ ৰাইজেও আশীৰ্বাদ কৰিছে, আৰু সকলোৱে সহায় কৰিছে মোক আগবাঢ়ি যাবৰ কাৰণে। সকলোৱে সহায় কৰিছে, বা কেতিয়াবা অসুবিধা হ'লেও ছাৰ বাইদেউহঁতেও মানে স্কুলৰ ছাৰ বাইদেউসকলেও বহুত সহায় কৰিছে মোক। আৰু মা থকাৰ কাৰণেহে আজি মই ইমানখিনি হ'ব পাৰিছোঁ মানে। দেউতাটো মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ। মায়ে মানে সাহস কৰিলে, মায়ে ধৈৰ্য ধৰিলে যে এদিন ছোৱালীজনী কিবা এটা হ'ব। পঢ়ালে, বহুত কষ্ট কৰি পঢ়ালে। এনেকুৱা এটা দেউতাৰ লগত মই মাক বহুত ধন্যবাদ জনাওঁ। আৰু হৈছিলে অসুবিধা, সেইবোৰ বহুত ফেচ কৰিবলগীয়া হৈছিলে। আচলতে এই যাবলৈ অসুবিধা হয়, মানে এগাঁঠি বোকা, একদম এগাঁঠি বোকাত তেনেকৈ স্কুললৈ যাওঁ। মানে পইচা পাতিৰো অসুবিধা বহুত হৈছিলে। কেতিয়াবাতো মায়ে মানে